আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCয়ে আন্তঃৰাষ্ট্ৰীয় কূপ নিয়ন্ত্ৰণ বিশেষজ্ঞৰ সহযোগত চলি থকা অভিযানত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। শিৱসাগৰৰ ভটিয়াপাৰত থকা ONGC ৰিগৰ পৰা যোৱা 12 দিনে হৈ থকা গেছ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে সকলো নিয়ম মানি চেষ্টা চলাই থকা হৈছে বুলি প্ৰতিষ্ঠানটোৰ প্ৰবন্ধকে জানিবলৈ দিছে। ONGCৰ সংকট ব্যৱস্থাপনাৰ দল আৰু বিশেষজ্ঞৰ দলটোৱে প্ৰায় 10 ট্ৰেইলাৰ ৰিগৰ সামগ্ৰী ইতিমধ্যে সফলতাৰে স্থানান্তৰিত কৰিছে। ঘটনাস্থলীৰ পৰা ৰিগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কূপটো কেপিং কৰাৰ বাবে চলাবলগীয়া অভিযানৰ বাবে ইতিমধ্যে সাজু কৰা হৈছে। ইয়াৰ বাবে প্ৰয়োজনীয় গধুৰ সঁজুলিসমূহ বৰ্তমান সেই স্থানলৈ নি থকা হৈছে। এই স্থানৰ লগতে ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বায়ুৰ গুণাগুণ অবিৰতভাৱে নিৰীক্ষণ কৰি থকা হৈছে আৰু কূপটোৰ পৰা প্ৰায় 30 মিটাৰৰ বাহিৰত হাইড্ৰকাৰ্বনৰ উপস্থিতি ধৰা নপৰাটো উৎসাহজনক হিচাপে বিবেচিত হৈছে। এই মূল্যায়নৰ আধাৰত ঘটনাস্থলীৰ পৰা 500 মিটাৰ ব্যাসাৰ্ধৰ বাহিৰত বাস কৰা লোকসকলক ঘৰলৈ উভতি আহি ৰন্ধা-বঢ়া আৰু বিদ্যুতৰ ব্যৱহাৰকে ধৰি স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ কৰাটো নিৰাপদ বুলি পৰামৰ্শ দিয়া হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যত 44,106খন বিদ্যালয়ত প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সেৱা আগবঢ়াই থকা 1,08,643 গৰাকী মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ মাহিলী মাননি 500 টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অক্টোবৰৰ পৰা মধ্যাহ্ন ভোজনৰ ৰান্ধনি আৰু কৰ্মচাৰীয়ে এই মাননি লাভ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত শ্ৰদ্ধাঞ্জলি শীৰ্ষক এখন বিশেষ আঁচনিও কালি গ্ৰহণ কৰা হয়। এই শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে বহিঃৰাজ্যত অধ্যয়নৰত অথবা কৰ্মৰত কোনো লোকৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ স্বগৃহলৈ অনাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। অসম আৰক্ষীৰ বিশেষ শাখাই এই আঁচনিখনৰ তদাৰকৰ দায়িত্বত থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। ভুক্তভোগী পৰিয়ালে এই আঁচনিৰ বাবে 112 নম্বৰত ফোন কৰি আৰক্ষীৰ বিশেষ শাখাৰ সৈতে যোগাযোগ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অৱশ্যে ব্যক্তিগতভাৱে চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ গৈ মৃত্যু হোৱা লোকে এই আঁচনিৰ সুবিধা লাভ নকৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পশ্চিম কাৰ্বি আংলঙৰ হামৰিনত থকা কাৰ্বি পৰিষদৰ শাখা সচিবালয় প্ৰাংগণত আজি 74 সংখ্যক কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালনৰ আয়োজন কৰা হৈছে। ডিফু চহৰৰ চাৰ্চিং টেৰন লাংকুং হাবে টাউন হলত পুৱা 8 বজাৰ পৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হ'ব। দিনৰ 10 বজাত কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু টিছৱে মুকলি সভাৰ অনুষ্ঠান সঞ্চালনা কৰিব। কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কাৰ্বি জনগোষ্ঠীক আগুৱাই নিয়া আৰু কাৰ্বি পৰিষদৰ প্ৰতিষ্ঠাত অৱদান আগবঢ়োৱা প্ৰয়াত ব্যক্তিসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ব। অনুষ্ঠানত বিধায়ক ৰূপ সিং টেৰন আৰু কাৰ্বি ৰজা লং সিং ৰংহানো উপস্থিত থাকিব। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ নিৰ্দেশ মৰ্মে খাদ্য আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জিলাখনৰ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ সকলো হিতাধিকাৰীৰ KYC পৰীক্ষণৰ বাবে বিশেষকৈ চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানসমূহত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে কালি জিলাখনৰ কেইবাখনো চাহ বাগিচা অঞ্চলৰ সুলভ মূল্যৰ দোকানত KYC পৰীক্ষণৰ বিশেষ শিবিৰৰ আয়োজন কৰা হয়। বিশ্বনাথ জিলাৰ গহপুৰ সমজিলাৰ অন্তৰ্গত চেচাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকৰ থিতাতেই মৃত্যু হয়। অসম অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী চেচা নদীৰ সমীপত বনভোজ খাই উভতাৰ পথত এখন ট্ৰেক্টৰ আৰু মটৰচাইকেলৰ মাজত সংঘটিত দুৰ্ঘটনাটোত মটৰচাইকেল আৰোহী 2জন ছাত্ৰসহ ট্ৰেক্টৰখনৰ চালকজনৰ মৃত্যু হয়। ছাত্ৰ 2জন গহপুৰৰ ককিলাগুৰিৰ পুলিন বৰা আৰু তীৰ্থ বৰদলৈ বুলি চিনাক্ত কৰা হৈছে। নিহত ট্ৰেক্টৰখনৰ চালকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই। দুৰ্ঘটনাটোত মটৰচাইকেলখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হয়। 59 সংখ্যক ATPA শিল্ড ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত কালি মণিপুৰ দলে অসম পুলিচ ফুটবল দলক 2-1 গলত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে চূড়ান্ত খেলত স্থান লাভ কৰিছে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত কালিৰ খেলখনত পাওলেং নাঙক সাধন দত্ত সোঁৱৰণী শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। অহা 24 জুনত হ'বলগীয়া চূড়ান্ত খেলখনত যোৰহাট টাউন ক্লাব মণিপুৰ দলৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।